আৰু মই এটা বৰ্তমান এটা ভৰিত মই জাগলিং ধুনীয়াকৈ কৰিব পাৰোঁ। দুটা ভৰিও লাহে লাহে শিকি আছোঁ। দুটা ভৰি সম্পূৰ্ণ হৈ গ'লে আপোনাক মই বেলেগ এটা ভিডিঅ' দেখাম। আজি মই এটা ভৰিত কিমান ইম্প্ৰুভ কৰিছোঁ আপোনালোকে চাব হা। বল কণ্ট্ৰলো মোৰ বহুত ইম্প্ৰুভ হৈ গ'ল। মানে জাগলিংটো আচলতে কৰিব লাগে যদি কোনোবা, মইতো ইমান ফুটবল নেখেলোঁ, এনেই জাষ্ট নিজৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে। কিন্তু যদি বল কণ্ট্ৰলটো যদি জানিব মানে ভাল হ'ব লাগে তেতিয়াতো জাগলিংটো শিকিব লাগে। মই সেইটো গম পালোঁ। এতিয়া মোৰ মানে বল কণ্ট্ৰলটো পূৰা ভাল হ'ব। দেখিছোঁ কেনেকুৱা বলটো মানে ভৰিতে ৰাখিবলৈ পাইছোঁ, দেখিছে নাই? জাগলিংটো শিকি গ'লে মানে বল ভৰিতে থাকিব। এতিয়া মোৰ এটা ভৰিতহে কমপ্লিট আহি গ'ল। এনেকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কৰে। এনেকে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে এনেকে কৰে। CR7 এইটো ডিজাইনত কৰে। খালি মোৰ নিচিনাকে নহয় আৰু মোতকে ইম্প্ৰুভত কৰে, মোতকে হেভিকে কৰে। বুজিছে না বাৰু? মোতকে হেভিকে কৰে। মোৰ নিচিনা ফাল্টু নহয় যেনিবা। মই অকল ঘৰতহে কৰোঁ। বুজিছে নাই? তো মোৰ এতিয়া বহুত ইম্প্ৰুভ হৈছে। তো জাগলিংটো কৰিব তেতিয়া মানে বল কণ্ট্ৰল যে